নাৰিকলৰ পানী খাই নিশ্চয় আপুনিও ভাল পায়। শৰীৰৰ বাবে কিমান উপকাৰী নাৰিকলৰ পানী। গৰমত কিয় গ্ৰহণ কৰিব লাগে নাৰিকলৰ পানী? গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে প্ৰচণ্ড গৰমে দহিবলৈ আৰম্ভ কৰে। লাহে লাহে বৃদ্ধি পাবলৈ ধৰে গৰমৰ তাপমাত্ৰা, যাৰ ফলত বহু লোকৰ স্বাস্থ্যৰ প্ৰতিও কঢ়িয়াই আনে ভাবুকি। কেৱল ইমানেই নহয়, বহু সময়ত অত্যাধিক গৰমৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়াও হয় বহু লোকে। গৰমৰ বতৰত পানী পিয়া আৰু গৰমৰ ক্লান্তি ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। দিনটোৰ আটাইতকৈ গৰম সময়ত ঢিলা কাপোৰ পৰিধান কৰা আৰু হাইড্ৰেটেড হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী, নাৰিকলৰ পানী আৰু অন্যান্য তৰল পদাৰ্থই সেৱন কৰিব লাগে। জানো আহক নাৰিকল পানীৰ উপকাৰিতাৰ বিষয়ে। হাইড্ৰেশ্যন। নাৰিকলৰ পানীত হাইড্ৰেশ্যনৰ প্ৰাকৃতিক উৎস আৰু ই ঘামৰ ফলত হেৰুওৱা তৰল পদাৰ্থ পুনৰ ঘূৰাই অনাত সহায় কৰে। চেনিযুক্ত বা উচ্চ কেলৰিযুক্ত পানীয়ৰ সলনি ই এক উৎকৃষ্ট বিকল্প, যিয়ে পানীৰ পিয়াহ কম কৰাত অৰিহণা যোগাব পাৰে। শীতল গুণ। নাৰিকল পানীত প্ৰাকৃতিক শীতল গুণ আছে, যিয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু তাপৰ চাপ কম কৰিব পাৰে। পুষ্টিকৰ উপাদান। নাৰিকলৰ পানীত কেলছিয়াম, আইৰণ, ভিটামিন চি আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে। গৰম দিনত এজন ব্যক্তিৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে, কিয়নো গৰমৰ মানসিক চাপৰ বাবে শৰীৰত অসুস্থতা আৰু সংক্ৰমণৰ সম্ভাৱনা বেছি হ'ব পাৰে। কম কেলৰিযুক্ত। নাৰিকল পানী কম কেলৰিযুক্ত পানীয়, যাৰ বাবে ই চেনিযুক্ত বা উচ্চ কেলৰিযুক্ত পানীয়ৰ এক উৎকৃষ্ট বিকল্প। সামগ্ৰিকভাৱে নাৰিকলৰ পানী অন্যান্য পানীয়ৰ সুখদায়ক আৰু পুষ্টিকৰ বিকল্প। নাৰিকলৰ পানীয়ে সাধাৰণ স্বাস্থ্য আৰু সুস্থতাৰ বাবে যথেষ্ট উপকাৰী। গতিকে নাৰিকলৰ শীতল সোৱাদ উপভোগ কৰি পৰাস্ত কৰক গ্ৰীষ্মৰ গৰম। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।